আমাৰ এজ ইউজুৱেল যি ধৰণে হয় 14ৰ পৰা 17লৈ আমাৰ বিহু হ'ব। কালি ৰাতিপুৱা আমাৰ প্ৰচেছন আৰম্ভ হ'ব আৰু 14 তাৰিখে ৰাতি কালি আমাৰ কম্পিটিশ্যন আছে আৰু 15, 16, 17 আমাৰ কালচাৰেল শ্ব'। আমাৰ এইখন পাণ্ডু মালিগাঁও বিহু সন্মিলনী এখন বহুত পুৰণা, প্ৰায় 65 ইয়াৰ্ছ হৈ গ'ল। তো আমি এখন বিহু আমি ৰেলৱে ষ্টেডিয়ামত ইমান বছৰে পাতি আছিলোঁ। ৰেলৱে ষ্টেডিয়ামখন এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ল, তাত ষ্টেডিয়ামখন একদম কমপ্লিটলি খেলৰ কাৰণে এৰি দিয়া হ'ল আৰু ইভেন ইণ্টাৰনেশ্যনেল খেলা পতাৰ যোগ্য ষ্টেডিয়াম এখন হৈ গ'ল। তো এডমিনিষ্ট্ৰেশ্যনৰ পৰা আমি বাধা পালোঁ যে বিহুখন তাৰ পৰা উঠাই আনিব লাগে। বহু দিনৰ পৰা বাধা পাই আছোঁ, কিন্তু আমি যে এটা ভাল জেগা পোৱা নাছিলোঁ, ঠাই পোৱা নাছিলোঁ যে ক'ত লৈ যাম। কাৰণ এইখন বিহু নি যদি আমি সদিল্লাপুৰত বিহুখন লৈ যাওঁ, মানে ফিল্ডখন লৈ যাওঁ, তেনেকৈ এটা নহ'ব। কাৰণ ৰেলৱে এডমিনিষ্ট্ৰেশ্যনে আমাক পাণ্ডুত দিছিলে, কামাখ্যা ষ্টেচনৰ ওচৰতে। আমি এগ্ৰী হোৱা নাই, ইমান দিন চলাই আছিলোঁ জবৰদস্তি। তো যোৱা বছৰৰ পৰা আমাৰ আগৰ জেনেৰেল মেনেজাৰে এগ্ৰী কৰাইছিল যে এইখন এটা দবা আছিল, এটা পণ্ড এটা আছিল ডাঙৰ। তো এইখন মাৰি পিনে ইয়াতে আৰ্চাৰী ফিল্ড বনাইছিলে, ষ্টেডিয়ামৰ কিছুমান স্পৰ্টছ এক্টিভিটিছ হৈছিলে। তো আমি এইখন চিলেক্ট কৰিলোঁ। তো দেন জেনেৰেল মেনেজাৰে আমাক এগ্ৰী কৰিলে। এগ্ৰী কৰাৰ পিছত আকৌ তেওঁ ৰিটায়াৰমেণ্ট হৈ যোৱাৰ পিছত আমাক স্পৰ্টছ অথৰিটি এখন লৈ ল'লে। তেওঁলোকে ইয়াতে আৰ্চাৰী গ্ৰাউণ্ড কৰিলে, ভলী প্লেয়াৰবিলাকক ইয়াতে প্ৰেক্টিছ কৰিব দিলে, বিভিন্ন ষ্ট্ৰাকচাৰ হ'ল, ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ল খেলৰ কাৰণে। কিন্তু আমি ক'লোঁ যে নহয়, আমাক মালিগাঁৱত কালচাৰ বিহুৰ কাৰণে কোনো ফিল্ড নাথাকিব, এইটো আমাৰ মালিগাঁৱৰ ৰাইজৰ কাৰণে চৰম দুৰ্ভাগ্য, আমি এইটো হ'ব দিব নোৱাৰোঁ। গতিকে আমাক বিহুৰ গ্ৰাউণ্ড দিব লাগিব, আদাৰৱাইজ আমি ৰেলৱে ষ্টেডিয়ামতে জবৰদস্তি বিহু পাতি থাকিম, এনেকুৱা ধৰণৰ আমি আৰ্গুমেণ্ট দিলোঁ। তো এতিয়া আমাৰ যিজন জেনেৰেল মেনেজাৰ আছে চেতন কুমাৰ শ্ৰীবাস্তৱ, তেখেতে যথেষ্ট ভাল মানুহ আৰু তেখেতৰ ওচৰলৈ মই পাৰ্চনেলি মই গৈছিলোঁ আৰু মোৰ লগত বন্ধু দিগন্ত বৰুৱাও গৈছিল আৰু কিছুমান মানুহ গৈছিলে। গৈ আমি GM ছাৰক বুজালোঁ যে আমাক অনলি বিহুৰ কাৰণে এখন গ্ৰাউণ্ড লাগে, য'ত নেকি আমি ইমান বছৰে বিহু কৰি আছোঁ, ৰেলৱে ষ্টেডিয়াম হোৱাৰ আগৰ পৰাই আমি বিহু কৰি আছোঁ। গতিকে আমাক এটা জেগা লাগিব। গতিকে এইটো অসমীয়াৰ লাইফলাইন, হয়নে নহয়? বিহু বুলি ক'লে অসমীয়াৰ লাইফলাইন, আৰু বিহু এখনক উঠিয়াই পেলাই মানে তাৰ পৰা গুচাই দিব, এইটো আমি মানে সহ্য কৰিব পৰা নাই। তো এনিৱে বহুত ডিছকাশ্যন হ'ল, GM ছাৰে আমাক এগ্ৰী কৰিলে যে এইখন তেওঁ বনাই দিব, বিহুৰ কাৰণে বনাই দিব। আৰু যোৱা 2 বছৰ ধৰি কনষ্ট্ৰাকশ্যন আৰম্ভ হ'ল। যোৱাবাৰ আমি বিহু চিফ্ট কৰিছিলোঁ, কিন্তু ঠিক ধৰণে ইয়াত কোনো ষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট হোৱা নাছিল, কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ নাছিল, কোনো ষ্টেজ নাছিল। কিন্তু এইবাৰ GM ছাৰে এজ পাৰ কমিটমেণ্ট GM ছাৰে যিধৰণে কৰিছিল যে বিহুৰ এই দেখিছে গোটেই ষ্ট্ৰাকচাৰটো কমপ্লিট হৈ গৈছে, গোটেই ষ্টেজ হৈ গ'ল, ডাইনিং হল হ'ল, আমাৰ VVIP ৰুম হ'ল, গ্ৰীণ ৰুম হ'ল, এই গোটেইবিলাক হ'ল। তো হোৱাৰ পিছত আমি ছেপ্টেম্বৰ মাহত যেতিয়া আমাৰ অসমৰ দুৰ্ভাগ্য যে জুবিন গাৰ্গৰ মৃত্যু হ'ল, সেই সময়ত কাম চলি থকাৰ সময়ত মই গৈ GM ছাৰক কৈছিলোঁ যে আমাৰ এই বিহুতলীটো যাতে জুবিন গাৰ্গৰ নামেৰে যাতে নামাকৰণ কৰা হয়। এণ্ড GM ছাৰ বহুত কাইণ্ড এনাফ আছিল, তেওঁ লগে লগে তেওঁ জুবিন গাৰ্গক জানে, কাৰণ 2024 জুবিন গাৰ্গ আহিছিলে ৰেলৱে ষ্টেডিয়ামত। যিটো ভিৰ তেওঁ দেখা পাইছে, তেওঁলোক বাহিৰৰ মানুহ, কৈছে যে মই জীৱনত ইমান পাব্লিক মই একেলগে কেতিয়াও দেখা নাই। গতিকে তেওঁ লগে লগে জুবিন গাৰ্গৰ নামত নামাকৰণ কৰাৰ কাৰণে তেওঁ এগ্ৰী কৰিলে। অফিচিয়েল অৰ্ডাৰ ওলালে, অফিচিয়েল অৰ্ডাৰ ওলাই জুবিন গাৰ্গৰ বিহুতলী আপোনালোকে দেখিছে যে জুবিন গাৰ্গ ৰেলৱে বিহুতলী নামাকৰণ তেওঁলোকে কৰাৰ অৰ্ডাৰ এপ্ৰুভ কৰিলে। আৰু এইখন চোৱা চিতা কৰাৰ কাৰণে এখন মেনেজমেণ্ট কমিটি গঠন কৰিলে আৰু এইখন এটা কালচাৰেল চেণ্টাৰ বনোৱাৰ কাৰণে তেওঁ নিৰ্দেশ দিলে যে ইয়াতে এখন অনলি কালচাৰ হ'ব, ইয়াত কোনো স্পৰ্টছ এক্টিভিটি নহয় বা বাহিৰৰ কোনো আদাৰ এক্টিভিটিছ নহয়। ইয়াতে মালিগাঁও, বিশেষকৈ মালিগাঁৱৰ মানুহৰ কাৰণে এইটো এটা কালচাৰেল এক্টিভিটিছ, মানে যিমান কালচাৰ আমাৰ চাওক, আমাৰ মালিগাঁও এৰিয়াত কালচাৰৰ কাৰণে কোনো জেগা নাই। আমি অসমীয়া মানুহৰ এটা ভ্ৰাম্যমান থিয়েটাৰ, চাওকচোন কিমান এটা বেলেগ ধৰণৰ এটা বস্তু, কিন্তু আমাৰ পাতাৰ জেগা নাই ইয়াত অসমীয়া মানুহৰ। আগতে আছিলে, এতিয়া চব পিনে কোৱাৰ্টাৰ হৈ গ'ল, চব পিনে ডাঙৰ ডেভেলপমেণ্ট হৈ গ'ল। আমি থিয়েটাৰ মাতিব নোৱাৰোঁ, গতিকে আমি মিছ কৰোঁ। বিভিন্ন কালচাৰ আছে, ড্ৰামা আছে, সাহিত্য নাট্য সন্মিলন আছে, তেওঁলোকেও ইয়াতে আহিব পাৰে। গতিকে বিভিন্ন কালচাৰৰ মানুহে কালচাৰেল এক্টিভিটিছ কৰাৰ কাৰণে এইখন আমি কমপ্লিটলি এটা কালচাৰেল হাব বনোৱা হ'ল, কালচাৰেল চেণ্টাৰ বনোৱা হৈছে। ইয়াৰ কাৰণে এখন মেনেজমেণ্ট কমিটি গঠন কৰা হৈছে আৰু এই মেনেজমেণ্ট কমিটিত ৰেলৱেৰ মানুহ আছে। মোক জেনেৰেল ছেক্ৰেটাৰী হিচাপে ৰেলৱে GM ছাৰে এপ্ৰুভ কৰিছে, মোৰ নামটো PCPৰ নামটো প্ৰেচিডেণ্ট হিচাপে এপ্ৰুভ কৰিছে। গতিকে আমি চিন্তা চৰ্চা কৰি আছোঁ, অহাবাৰ আহিলে আৰু নতুন ডেভেলপমেণ্ট দেখা পাবা। গতিকে আমি যিমান কালচাৰেল এক্টিভিটি আছে সেই গোটেইবিলাক কালচাৰেল এক্টিভিটিছ আমি বিহুতলীত কৰিম। আৰু এমাহ বিহুৰ মানে চ'ত আৰু বহাগৰ এই মাহটো আমি অনলি বিহুৰ কাৰণে ৰিজাৰ্ভ ৰাখিম, তাত যাতে আৰু কোনো দ্বিমত নাই। গতিকে আমাৰ কাৰণে খুব এটা সুখবৰ মালিগাঁৱৰ কাৰণে, আৰু গোটেই অসমবাসীৰ কাৰণে মই ভাবোঁ যে জুবিন গাৰ্গৰ নামত এখন ষ্টেডিয়াম দিয়া
মই ভাবোঁ যে এইখন প্ৰথম হ'ব আৰু এনেকুৱা গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনৰ পৰা দিয়াটো মই ভাবোঁ যে এইটো আমাৰ জেনেৰেল মেনেজমেণ্ট তেওঁলোকক যথেষ্ট ধন্যবাদ দিবলৈ আমিতো ছাৰক গৈ আমি ৰিকুৱেষ্ট কৰোঁ আমি বুজাওঁ কনভিন্স কৰিছোঁ বাট হোৱাট ইজ জুবিন গাৰ্গৰ ভেলু কিমান জুবিন গাৰ্গ কি ধৰণে কিমান ডাঙৰ মানুহ আমি সেই কথাবিলাক তেওঁক কৈছিলোঁ এণ্ড হি ৱাজ কাইণ্ড এনাফ যে তেওঁ বুজি উঠিছিল জুবিন গাৰ্গৰ গুৰুত্ব বুজি উঠিছিল অসমীয়া সমাজৰ লাইফ লাইনৰ লগত যে জুবিন গাৰ্গ জড়িত হৈছে তেওঁ বুজিছিল আৰু তেওঁ লগে লগে এপ্ৰুভ কৰিছে আৰু আজি আপোনালোকে দেখা পাইছে যে এইটো গোটেই মই ভাবোঁ যে গোটেই অসমৰ কাৰণে এটা পাথ ফাইণ্ডাৰ হ'ব লাগে অসমৰ বিভিন্ন মই ভাবোঁ PSU আছে অইল ইণ্ডিয়া আছে ONGC আছে বিভিন্ন ধৰণৰ PSUবিলাক আছে তেওঁলোকে এই ধৰণে জুবিন গাৰ্গৰ নামত কালচাৰেল চেণ্টাৰ কৰিব পাৰে বা কালচাৰেল চেণ্টাৰ কৰিলে মই ভাবোঁ যে অসমত আমি জুবিন গাৰ্গৰ নামটো আজীৱন আমি জীয়াই ৰাখিব পাৰিম